নমস্কাৰ বন্ধুসকল, আছামিজ ৰিডিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ADR যিটো আনচাৰ কি, সেই আনচাৰ কিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কালি এটা বক্তব্য ৰাখিছে। আনচাৰ কি 28 তাৰিখে ৰিলিজ হ'ব আৰু তাৰ লগে লগে কেণ্ডিডেটসকলৰ যি আনচাৰ কি, সেই আনচাৰ কি তেওঁলোকে 50 টকা ফিজ পৰিশোধ কৰাৰ পাছত তেওঁলোকে চাব পাৰিব। এইটো এটা খুব ভাল খবৰ। যদিও চৰকাৰে ব্যৱসায়টো ভাল হ'ব বুলি ভাবিছোঁ, তথাপিতো কেণ্ডিডেটসকলো এটা ভাল, তেওঁলোকে প্ৰত্যক্ষভাৱে নিজৰ আনচাৰ স্ক্ৰিপ্টসমূহ চাব পাৰিব, মিলাব পাৰিব আৰু লগতে আপোনালোকক এটা চেলেঞ্জ কৰাৰ ব্যৱস্থা দিছে। চেলেঞ্জ কি কৰিব পাৰিব? আপোনালোকৰ ধৰক সেৱাই আনচাৰ কিত এটা উত্তৰ শুদ্ধ বুলি দিছে, কিন্তু আপুনি জানে যে সেই আনচাৰটো ভুল, গতিকে আপোনালোকে চেলেঞ্জ কৰিব পাৰিব। অৰ্থাৎ সেইটো আপোনালোকে সেৱাক জনাব পাৰিব যে এইটো তোমালোকে যিটো আনচাৰ দিছে এইটো ভুল হয়, ইয়াৰ আচল অৰ্থটো হ'ব লাগিছিলে এইটো। গতিকে তাৰ বাবে আপোনালোকে চেলেঞ্জ কৰিবলৈ চৰকাৰে এটা বান্ধি দিছে যে 500 টকা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 500 টকা ৰেজিষ্ট্ৰেশ্যন কৰিহে আপোনালোকে চেলেঞ্জ কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকৰ চেলেঞ্জটো একচেপ্ট হয়, অৰ্থাৎ আপোনালোকে কোৱাটো শুদ্ধ হয় যে সেৱাৰ আনচাৰ কিতহে ভুল আছে, তেতিয়াহ'লে আপোনালোকক 500 টকাটো ঘূৰাই দিয়া হ'ব। আৰু যদি আপোনালোকে কৰা চেলেঞ্জটো ভুল হয়, যে সেৱাৰ আনচাৰ কিট থকাটোৱে শুদ্ধ, আপোনালোকে কোৱাটো ভুল, তেতিয়াহ'লে আপোনালোকৰ 500 টকাটো আপোনালোকক ঘূৰাই দিয়া নহ'ব, এইটো ৰিফাণ্ড নহ'ব। গতিকে এইখিনি এটা খুব ভাল ব্যৱস্থা কৰিছে। আনচাৰ কি সাধাৰণতে ৰিলিজ কৰা নহয়, কিন্তু UGC যি নেট এক্সাম হয়, স্লেট এক্সাম হয় বা NWT যি এক্সাম হয়, সেই সকলোবিলাক এক্সামত আনচাৰ কি দিয়াৰ ব্যৱস্থা আছে। কিন্তু ষ্টুডেণ্টসকলৰ যি আনচাৰ কি, সেই আনচাৰ কি দিয়াৰ ব্যৱস্থা কোনো ধৰণৰ নাছিলে এতিয়ালৈকে। গতিকে এইটো অসমত বুলি নহয়, ভাৰতবৰ্ষতে হয়তো প্ৰথম যে ষ্টুডেণ্টসকলৰ নিজৰ আনচাৰ কিটো তেওঁলোকে চাব পাৰিব। 50 টকা তাৰ বাবে দিব লাগিব, এটা স্কেনিং ফিজ দিব লাগিব, জেৰক্স ফিজ দিব লাগিব। গতিকে তাৰ পৰা চৰকাৰে এটা ৰেভিনিউ আৰ্ণ কৰিব, সেইটো কথাটো ডাঙৰ কথা নহয়, কাৰণ আপোনালোকে নিজৰ যিখিনি আনচাৰ দিলে সেই আনচাৰখিনি আপোনালোকে চাব পাৰিব। আপোনালোকে আনচাৰ কি লগত মিলাব পাৰিব। আপোনালোকে তাৰ পৰা আপোনালোকে কিমান নম্বৰ পালে আপোনালোকে ৰিজাল্ট দিয়াৰ আগতে আপোনালোকে জানিব পাৰিব। অৰ্থাৎ চাবলৈ গ'লে 28 তাৰিখৰ দিনটোতে আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে গম পাই যাব। চাকৰি কোনে পাইছে সেইটো গম নাপাব, কিন্তু আপোনালোকে নিজৰ ৰিজাল্ট আপোনালোকে গম পাব, কিমান নম্বৰ আপোনালোকে পালে সেইটো আপোনালোকে নিজেই গম পাই যাব। গতিকে এটা ন্যূনতম ফিজ 50 টকাটো এটা ন্যূনতম ফিজ। গতিকে আপোনালোকে দি ৰেজিষ্ট্ৰেশ্যনটো কৰি আপোনালোকে আনচাৰ কিটো আপোনালোকে ডাউনলোড কৰি ল'ব। কেনেকৈ ডাউনলোড কৰিব লাগিব তাৰ বিষয়ে এটা ভিডিঅ' মই বনাই দিম। যদি এই ইনফৰ্মেশ্যনটো ভাল পালে, ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।